Hi everyone, good evening. মই মনিষাই স্বাগতম জনাইছো মনিষাৰ সপোনলে। সময় কিমান গতিশীল চাওকচোন, হেদিনা বছৰটো আৰম্ভ হৈছিলহে আৰু আজি বছৰটোৰ শেষৰটো দিনত আমি পালোহি। মানে আজি হল 31 ডিসেম্বৰ। সকলোৰে ঘৰত ৰাতিৰ খাজ খাবলে যা যোগাৰ চলি আছে। মানে সকলো মহিলা পুৰুষ সকলোৱে ব্যস্ত আজি ৰাতিৰ আহাৰৰ কাৰণে। আহাৰৰ প্ৰস্তুতিত মানে তো মোৰ ঘৰতো অলপ চলপকে চলিছে, নাই চলা বুলি নকওঁ বাৰু। তো সিদ্ধিৰ দেউতাকে গোটেইখিনি বজাৰ সমাৰ আনি দিছে। এতিয়া ময়ো বনোৱাৰ ফালে আগবাঢ়িম। তো আজি কোনো ধৰণৰ ৰেচিপি আপোনালোকৰ সৈতে শ্বেয়াৰ নকৰো, কিন্তু আজি আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিম আজি আমাৰ দিনটো আমি মানে ৰাতিটো কেনেকৈ উপভোগ কৰো, কি খানা বনিব সকলোখিনি দেখুৱাব চেষ্টা কৰিম। তেতিয়াহলে বলক আজি আমাৰ ভিডিঅটো আমি আৰম্ভ কৰিম। পাকঘৰত পুৰা যা-যোগাৰ চলি আছে। সিদ্ধিৰ দেউতাকে হেল্প কৰি দি আছে আৰু এফালে মই বহাই দিছো হাঁহৰ মাংস। হাঁহৰ মাংস আৰু বহুত কিবা-কিবি বনাব বাকী আছে। তেতিয়াহ'লে আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইফালে সিদ্ধিৰ দেউতাক ব্যস্ত পৰ্কখিনি মেৰিনেট কৰাত, কাৰণ আজি বোলে মোক স্পেচিয়েল স্মক পৰ্ক খুৱাব, তাকে কৰি আছে। এয়া চাওক হাঁহৰ মাংস কোমোৰাৰে বনোৱা মোৰ হৈ গৈছে, প্ৰায় ভজা হৈ গৈছে। এতিয়া পানী দিব লাগিব আৰু এইফালে ভাত হৈ গ'ল। আৰু সিদ্ধিয়ে যিহেতু হাঁহৰ মাংস নাখায়, তো সেইকাৰণে এয়া তাৰ কাৰণে মুৰ্গীৰ মাংস বনাই আছো। আৰু আমাৰ সিদ্ধি এনেকুৱা লোকেল মুৰ্গীও নাখায়, সি ব্ৰইলাৰ মুৰ্গী খালি খায়। তো তাৰ কাৰণে অকণমান ব্ৰইলাৰ চিকেন আনিছিলে দেউতাকে, তাকে বনাই দি আছো। আৰু সিদ্ধিৰ দেউতাকে আজি এটা স্পেচিয়েল ডিছ বনাব গৈ আছে মোৰ ডিমাণ্ডত। সেইটো হৈছে স্মক পৰ্ক। তো এইখিনি মেৰিনেট কৰি থৈছে, এতিয়া বনাব আৰু। তো এয়াই আৰু বনোৱা মিলা চলি আছে। হাঁহৰ মাংসখিনি ধুনীয়াকৈ মোৰ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে পানী দিম। দেখি কালাৰটো ভাল লাগিছেনে? ৰেচিপিটো কিন্তু দিয়া আছে দেই মোৰ চেনেলত, আপোনালোকে গৈ চাব পাৰে। আৰু সকলোৱে জানে আমাৰ অসমীয়াৰ ট্ৰেডিশ্যনেল খানা হয় এইটো, জহা কোমোৰাৰ সৈতে হাঁহৰ মাংস। তো মই বনোৱা মিলাখিনি জল্দা-জল্দিকৈ কৰি লওঁ। লগ পাই আছোঁ আপোনালোকক অলপ দেৰিকৈ। এইফালে সিদ্ধিৰ দেউতাকেও মেৰিনেট কৰি থোৱা পৰ্কখিনি ষ্টিকত ভৰাই আছে। এতিয়া এইখিনি পুৰিব, তাৰপিছত আমি খাম আৰু। এয়া চাদৰ ওপৰত ধুনীয়াকৈ জুই ধৰিছে আৰু ইয়াতে ধুনীয়াকৈ পৰ্কখিনি পুৰি আছে। এয়া পৰ্কখিনি ধুনীয়াকৈ পুৰা হৈ গ'ল। এতিয়া ধুনীয়াকৈ সানি দিছে পিঁয়াজ নেমু টেঙা দি। এতিয়া খাই টেষ্ট কৰোঁ ৰ'ব। তো পৰ্কখিনি টেষ্ট কৰিলোঁ। আমি সিদিনা ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত গৈছিলোঁ, তাতকৈতো বহুত ভাল বনিছে আৰু আমাৰ সিদ্ধিও খাই ভাল পাইছে বিৰাট। স্মক পৰ্ক, হাঁহৰ মাংস, মুৰ্গীৰ মাংস এয়াই আছিল আজি আমাৰ 31ৰ খানা। আপোনালোকে কি খালে জনাব কমেণ্টত। হেপ্পী নিউ ইয়েৰ দেউতা, তই য'তে আছা ভালে থাকিবি আৰু সদায় মোক আশীৰ্বাদ কৰিবি, আৰু মই যেতিয়াই বিপদত পৰোঁ মোৰ লগত থাকিবি সদায়। ৰাতি আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল। এয়া হ'ল 1 জানুৱাৰীৰ ভিডিঅ'। আমি লংকেশ্বৰ মন্দিৰত গ'লোঁ। আমাৰ সকলোৰে কাৰণে চাকি ধূপ জ্বলালোঁ। আমাৰ সকলোৰে জীৱন যাতে এই নতুন বছৰটো ভালে ভালে যাওক, সকলোৱে সুস্বাস্থ্যৱান হৈ থাকিব পাৰোঁ, তাকে ভগৱানৰ ওচৰত কামনা কৰিলোঁ। মন্দিৰ দৰ্শন কৰি দুখনমান ফটো উঠিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত। তেতিয়াহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।